নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। লৈ আহিছোঁ আন এটি জবৰ ইনফৰ্মেশ্যন আৰু এডভাৰটাইজমেণ্টো আহিছে অইল ইণ্ডিয়া লিমিটেডৰ পৰা, য'ত তেওঁলোকে কেইটামান পদৰ বাবে আবেদন বিচাৰিছে আৰু গোটেইকেইটা পোষ্ট ফিল্ড হেডকোৱাৰ্টাৰ্ছ দুলিয়াজানৰ বাবে হয়। গতিকে ভিডিঅ'টি শেষলৈ চালে গম পাব কি পদ আছে, কোৱালিফিকেশ্যন, এজ লিমিট, দৰমহা, গোটেইখিনি কথা ভিডিঅ'টিত গম পাব। ইনফৰ্মেটিভ যেন পালে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই আজিয়ে কৰি ল'ব। আজিৰ প্ৰথমটো পোষ্ট হৈছে কণ্ট্ৰেকচুৱেল ফাৰ্মাচিষ্ট, যাৰ বাবে কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডাৰী ছায়েন্স হ'ব লাগিব, লগতে 2 ইয়াৰ্ছ ডিপ্ল'মা কোৰ্ছ ফাৰ্মাচীত কৰা হ'ব লাগিব আৰু আছাম ফাৰ্মাচী কাউন্সিলত ৰেজিষ্টাৰ হ'ব লাগিব। লগতে 2 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ থকাটো বিচাৰিছে। মিনিমাম 22 ইয়াৰ্ছ, মেক্সিমাম 40 ইয়াৰ্ছ ফৰ জেনেৰেল। আদাৰ কেটেগৰিজৰ ৰিলেক্সেশ্যন থাকিব। দৰমহা ইয়াত ফিক্স পে'মেণ্ট থাকিব 24,960 ৰুপিজ। লগত এটা ডেইলি এলাৱেঞ্চ থাকিব 960 ৰুপিজ ফৰ ইচ ৱৰ্কিং ডে'। দ্বিতীয় পোষ্ট হৈছে কণ্ট্ৰেকচুৱেল ৱাৰ্ডেন। এটা পোষ্ট আছে গ্ৰেজুৱেশ্যন উইথ 1 year পোষ্ট কোৱালিফিকেশ্যন এক্সপেৰিয়েঞ্চ বা ডিপ্ল'মা ইন হাউচকিপিং অৰ কেটাৰিং, আৰু লগতে 1 year এক্সপেৰিয়েঞ্চ। মিনিমাম 28 ইয়াৰ্ছ, মেক্সিমাম 50 ইয়াৰ্ছ ফৰ জেনেৰেল। চেলাৰী ছেম হয় 24,960 ৰুপিজ ফিক্স আৰু ডেইলি এলাৱেঞ্চ 960 ৰুপিজ। আজি তৃতীয় পোষ্ট হৈছে কণ্ট্ৰেকচুৱেল লাইব্ৰেৰিয়ান কাম ক্লাৰ্ক। এনি গ্ৰেজুৱেট হ'লে নহ'ব, ইয়াত বেচেলৰ ডিগ্ৰী ইন লাইব্ৰেৰিয়ান ইনফৰমেশ্যন ছায়েন্স হ'ব লাগিব আৰু মিনিমাম 6 মান্থছৰ কম্পিউটাৰ চাৰ্টিফিকেট লাগিব। 18 বছৰ মিনিমাম হ'ব লাগিব, মেক্সিমাম 40 ইয়াৰ্ছ ফৰ জেনেৰেল। চেলাৰী ইয়াত 21,450 ৰুপিজ ফিক্স আৰু 825 ৰুপিজ ডেইলি এলাৱেঞ্চ থাকিব। পিৰিয়ড অফ কণ্ট্ৰেক্ট মেক্সিমাম 24 মান্থছ অৰ্থাৎ 2 বছৰৰ। ইণ্টাৰভিউ হ'ব, ৱাক ইন ইণ্টাৰভিউ বা প্ৰেক্টিকেল যি হ'ব একেদিনাই হ'ব। অহা 20 তাৰিখ, 22 তাৰিখ আৰু 24 তাৰিখে হ'ব। ভেন্যু হ'ল অকুপেশ্যনেল হেল্থ চেণ্টাৰ অইল হস্পিটেল দুলিয়াজান। তাত হ'ব। যিসকল কেণ্ডিডেট এই পোষ্টকেইটাৰ বাবে ইণ্টাৰেষ্টেড হয় তথা ইলিজিবল হয়, তেওঁলোকে এই এডভাৰটাইজমেণ্টখনৰ তলত এই ফৰ্মখন দিয়া আছে, বায়'ডাটা ফৰ্মখন, এইখন ফিল আপ কৰি লগত যাৱতীয় ডকুমেণ্টছখিনি লৈ গৈ এপিয়াৰ হ'ব পাৰিব। এডভাৰটাইজমেণ্টখন ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব। গতিকে আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।